Hello guys, মই আজি দুপৰীয়া হাজত কুমুৰা আৰু এইফালে গাহৰি মাংস কাটি বনাব লৈছো। এইফালে কেৰাহী তেল গৰম হ'ল। এইফালে পিয়াজ দি দিছো আৰু অকণমান নহৰু পেষ্ট আৰু এইফালে পাঁচফোৰণ দি দিছোঁ আৰু পিঁয়াজটো অকণমান ৰঙা হোৱাৰ পিছত মাংসটো দি দিছোঁ। এতিয়া হালধি গুড়ি হালধি গুড়িটো বেছি ৰং নধৰে কাৰণে অকণমান হালধি দিছোঁ আৰু নিমখটো স্কিপ হৈ গ'ল অকণমান লগাই দিছোঁ ধুনীয়াকৈ মজাকৈ। কোমোৰা দিছিলোঁ, কোমোৰাটো স্কিপ হৈ গ'ল আৰু ৰেড চিলি আৰু জিৰা মছলা দিছিলোঁ। মানে ভিডিঅ'টো লং হৈ গ'ল যে সেইটো কাৰণে অকণমান কিবা স্কিপ কৰি দিছোঁ। বোলে আদা নহৰু এটা পেষ্ট বনাব লৈছোঁ। টক 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 খুন্দি একদম মজাকৈ হৈ গ'ল, গুড়ি হৈ গ'ল। এইফালে মাংসত দিব হৈ গ'ল মছলা। কিমান মজাকৈ হৈ গৈছে, একদম ধুনীয়া। গাহৰি মাংস কাৰ কাৰ প্ৰিয় প্লিজ কমেণ্ট কৰি জনাব সকলোৱে। আৰু এইফালে খুন্দুনাত আদা নহৰু পেষ্ট বনোৱাটো অকণমান পানী দি ঘূলি লৈছোঁ। তাৰপিছত মাংসত এতিয়া দি দিম। মাংসত অকণমান পানী দিলেহে মাংসটো সিজাই লাগে, সেইবাবে অকণমান পানী দি দিছোঁ। মজাকৈ এতিয়া ধুনীয়াকৈ লৰাই দিছোঁ আৰু অকণমান পিছতে আমাৰ ভাত খাবলৈ মাংস তৰকাৰী ৰেডি। গাহৰি মাংস কোমোৰা আৰু এইফালে কচু আৰু ভোল বনাইছিলোঁ, সেইটো মানে ভিডিঅ'টো দিয়া নহ'ল। এইটো দুপৰীয়াৰ সাজ ৰেডি। আজিলৈ আহিছোঁ, বাই।